নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল মাইনা লাইফষ্টাইল। আজি আমি আহি আছোঁ কাজিৰঙাৰ পৰা কলেজ যোৱা হয় এতিয়ালৈকে বৰ্তমান থিৰাং কৰা হোৱা নাই, কিন্তু প্ৰথম আমি আজি চিকনাটা থান আহিছোঁ। শুনামতে এই মন্দিৰভাগ 250 বছৰৰ পুৰণি। গেটৰ পৰা মন্দিৰলৈ 2 কিলোমিটাৰ হয়। এই স্থানতে প্ৰভু চিকনাটা কেইদিনমান থাকি অন্তৰ্ধান হৈছিল। ভক্তসকলে তেখেতৰ মহিমা লগা কাম কাজবোৰ লক্ষ্য কৰি এই স্থানতে এই মন্দিৰভাগ প্ৰতিষ্ঠা কৰিছিল। লগতে আমি তাৰ পৰা বাসুদেৱ থান। এই থান স্থাপিত হৈছিল 1966 চনত। এই স্থানত থকা এই বটবৃক্ষ অসমৰ দ্বিতীয় বৃহৎ আৰু উজনি অসমৰ সৰ্ববৃহৎ বটবৃক্ষৰূপে জনা যায়। এইভাগ থান থকাৰ ভিতৰত শান্তিৰে নকয়। এবাৰ আহিবচোন, শান্ত আৰু সুন্দৰ পৰিৱেশ। এই বৃক্ষই সুন্দৰকৈ চাৰিওফালে আৱৰি আছে। তাৰ পৰা কাকোখানী থানত দৰ্শন কৰি এতিয়া আমি কাজিৰঙাৰ ফালে আহি আছোঁ। ভাবিছোঁ কিবা এটা খাই থোৱা যাওক। চাহ খাবৰ কাৰণে ছাই গৰমতে সোমালোঁ। ছাই গৰমৰ ভিতৰখন টুকুৰা চৰাই বাঁহেৰে বৰ ধুনীয়াকৈ সজাইছে। চাৰিওফালে বৰ সুন্দৰ পৰিৱেশ। কাপ চাহৰ খুব প্ৰয়োজন হৈছিল। আদা আৰু জালুক দিয়া চাহকাপ খাই দিয়াৰ পিছত বহুত ভাল লাগিলে। ভোকটোও অলপ আমনি কৰাৰ কাৰণে ৰুটিকে খাম বুলি ভাবি ল'লোঁ। শুকান ৰুটি, তাৰকা, চাহ, কি অপূৰ্ব জুতি। গৈ আছোঁ জখলাবন্ধাৰ বৰুৱা ধাবাৰ মটন কাৰীৰ টেষ্টটো বহুত ভাল বুলি কোৱা শুনিছোঁ। খাই পোৱা নাই এতিয়ালৈকে। আজি তাৰবাবে এতিয়া তালৈকে গৈ আছোঁ। আপোনালোককো জনাম তাৰ টেষ্টটো কেনেকুৱা হয়। ব'লক আমি এতিয়া হালদিবাৰী দুৰ্গা মা মন্দিৰত তাক দৰ্শন কৰোঁ। আপোনালোককো দৰ্শন কৰাৰ লগতে দৰ্শন কৰি আকৌ আগবাঢ়িলোঁ বৰুৱা হোটেললৈ। বন্ধুসকল, আমি আহি পাইছোঁহি আৰু 10 মিনিটৰ পাছত আমি আমাৰ গন্তব্যস্থান পামগৈ বৰুৱা ধাবা। আহি বৰুৱা ধাবাত পালোহি। ব'লক বন্ধুসকল, আমি এতিয়া বৰুৱা ধাবাৰ পৰা আহি আছোঁ। তাৰ সঁচাকৈ মটন কাৰীটো বহুত ধুনীয়া হয়। আপোনালোকেও পাৰিলে কেতিয়াবা আহিলে এবাৰ সোমাই নিশ্চয় খাই যাব, ভাল পাব। শেষত বালাজী হোটেলৰ পৰা মিঠাই কেইটামান লৈ ঘৰমুৱা হ'লোঁ। বন্ধুসকল, মোৰ এই ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিল লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।